हेलो बंधुসকল আপুনি যদি ফ্লিপকাৰ্টৰ কাস্টমাৰ আৰু ফ্লিপকাৰ্টৰ যদি একাউণ্ট এটা আপোনাৰ আছে আৰু সেই একাউণ্টটো আপুনি ডিলিট কৰিব বিচাৰিছে তেতিয়া হলে আপুনি কেনেকৈ ফ্লিপকাৰ্টৰ একাউণ্টটো ডিলিট কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅটো হেকলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি ফ্লিপকাৰ্ট একাউণ্টত লগইন হৈ যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া গুগল ওপেন কৰি লৈছো আৰু গুগলত আমি টাইপ কৰিম ফ্লিপকাৰ্ট টাইপ কৰি সাৰ্চ কৰিম যেতিয়া সাৰ্চ কৰি দিম কিছুমান সাৰ্চ ৰিজাল্ট পাম তাৰ ভিতৰত প্ৰথমটো সাৰ্চ ৰিজাল্ট www.flipkart.com এই লিংকটোৰ ওপৰত ক্লিক কৰি দিম যেতিয়া তাৰ ওপৰত ক্লিক কৰি দিম আমি flipkart.com ৰ যিটো ওয়েবসাইট আছে তাতে গুছি আহিম ইয়াত আপুনি লগইন বটন পাব লগইন বুটামটোৰ ওপৰত ক্লিক কৰি দিয়ক লগইন বুটামটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত ৰেজিষ্টাৰ্ড ইমেইল বা মোবাইল নম্বৰটো ভৰাবলৈ কোৱা হৈছে তাৰপিছত ৰিকুৱেষ্ট ওটিপি কৰিব লাগিব যেটো মোৰ মোবাইল নম্বৰটো নাই গতিকে সেইকাৰণে মই ইমেইল এড্ৰেছটো ইয়াত ভৰাই দিম আৰু ৰিকুৱেষ্ট ওটিপি কৰি দিম ৰিকুৱেষ্ট ওটিপি কৰাৰ পাছত মোৰ ইমেইলত এটা ওটিপি যাব ইয়াত ভৰাই ভেৰিফাই কৰি দিম ভেৰিফাই কৰাৰ লগে লগে মই মোৰ একাউণ্টত লগইন হৈ যাম ওপৰত মোৰ নামটো দেখুওৱা হৈছে তাৰ ওপৰত কাৰ্সাৰটো ৰাখিম তারপর কার্সার রাখার লগে লগে এখন লিস্ট পাম তার ভিতৰত মাই প্রোফাইলৰ অপশনটোৰ ওপৰত ক্লিক কৰি দিম মাই প্রোফাইলৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে এই পেজটোত আহি যাম ইয়াত আপোনাৰ প্রোফাইল ৰিলেটেড ডিটেইলছ দেখুওৱা হৈছে আপুনি পেজটোৰ একদম তললৈ আহক ইয়াত আপুনি দুটা অপশন পাব এটা ডিএক্টিভেট একাউণ্ট এটা ডিলিট একাউণ্ট আপুনি ডিলিট একাউণ্টৰ ওপৰত ক্লিক কৰি দিয়ক ডিলিট একাউণ্টৰ ওপৰত ক্লিক কৰাৰ পাছত টাৰ্মছ এণ্ড কণ্ডিশ্যন আহিব ইয়াত আপুনি টাৰ্মছ এণ্ড কণ্ডিশ্যন বিলাক পঢ়ি ল'ব তাৰপাছত I have read and agreed to the terms and condition এই বক্সটোৰ ওপৰত ক্লিক কৰক আৰু ডিলিট একাউণ্টৰ ওপৰত ক্লিক কৰি দিয়ক এতিয়া এটা ওটিপি আপোনাৰ ইমেইলত নাযায় এবাৰ ওটিপি যাব মোবাইল নম্বৰ সেই ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটোৰ প্ৰয়োজন হয় যদি আপোনাৰ সেই ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো আছে তেতিয়াহে আপুনি একাউণ্টটো ডিলিট কৰিব পাৰিব যদি আপুনি ওটিপিটো ৰিসিভ কৰিছে ইয়াত ওটিপিটো ভৰাই কন্টিনিউ কৰি দিয়ক আপোনাৰ একাউণ্টটো ডিলিট হৈ যাব বন্ধুসকল এনেকৈ আপুনি flipkart.com ৰ যেটো একাউণ্ট আছে হেতু ডিলিট কৰিব পাৰে আশা কৰিছো এই ভিডিওটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি আপোনাৰ ফ্লিপকাৰ্ট একাউণ্টটো ডিলিট কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিছে যদি এই ভিডিওটো পছন্দ হৈছে ভিডিওটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিওত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ